নমস্কাৰ বন্ধুসকল, ফুৰাৰ লগে লগে কেইটামান হাতৰ কামৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে যিহেতু বহুত মৰম দিয়ে, হাতৰ কামৰ ভিডিঅ' কেইটাত আপোনালোকে বহুত মৰম দিয়ে, সেইকাৰণে মই মাজে মাজে দুই এটা হাতেৰে চিলাই কৰা বা এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ লৈ আহিব বিচাৰোঁ। এই মেখেলাকেইখন মই নিজে বনাইছিলোঁ। ইয়াৰ লগত গোটেই মেখেলা চাদৰ ব্লাউজৰ পিচ আছিলে। কেনেকুৱা লাগিছে জনাব। যদি ফুল ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই ফুল ভিডিঅ' দিম। প্ৰথমে মই ফটোকেইখনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখন হৈছে এখন ক্লাছিক পাটৰ চাদৰ। তাত মই এই মাজত চাদৰখনৰ মাজত মানে মেলি ল'ব পৰাকৈ এনেকুৱা এটা ডিজাইন কৰিছিলোঁ আৰু পিন্ধিছিলোঁ। চবেই বহুত মৰম দিছিলে। আৰু এযোৰ মেখেলা চাদৰ কাঞ্জীবন পাটত আনিছিলোঁ। মই কাপোৰটো কিনি আনি পেলাই এম্ব্ৰইডাৰী কৰিছিলোঁ আৰু এযোৰ মই নিজে কৰাই কাপোৰ সৰস্বতী পূজাত পিন্ধিছিলোঁ। আৰু আগতে সেই একেযোৰ কাপোৰ এনেকুৱা ধৰণে কণ্ট্ৰাষ্ট কৰি ডিজাইন কৰিছিলোঁ। এইখন আগৰ ফটোৰ মই অকণমান আপোনালোকক এনেই লগাই দিছোঁ। যদি ফুলকৈ চাব বিচাৰে মেখেলা চাদৰকেইযোৰ সম্পূৰ্ণ ভিডিঅ' মই দিব পাৰিম। এইযোৰ হৈছে খাদী কটন মেখেলা চাদৰ। খুব ধুনীয়াকৈ সৰুকৈ বুটা কৰিছিলোঁ আৰু এনেকৈ লতা ডিজাইনত কৰিছিলোঁ। কেনেকুৱা লাগিল জনাব। যদিহে ভাল পালে শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ। এটা লাইক আৰু ফ'ল' কৰি দিব।